পাক 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 পাকৈ পাক পাকৈ পাক কি হৈছে হৈছে শৈলৰ গাত অল অভাৰ ইণ্ডিয়া যোনটো ক্লাছিকেল কম্পিটিশ্যন Okay. হয় মই জিকিছিলোঁ আই এম দ্য apparently the first অসমীয়া to Ah. have won that ৰৈ 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 ৰতি ৰতি অ মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই আজিকালি বিহু কমিটিবিলাকে বোলে সোধে উম। আপোনাৰ মষ্ট পপুলাৰ গানটো আমালৈ চেণ্ড কৰি দিব নেকি আপোনাৰ হয়নে মোৰ তেনেকুৱা লগত কি ৰুমনি থুৰীয়া কাম খাৰু জুৰীয়া বেজবৰুৱা পৰিয়ালে ডক্তৰৰ ওচৰত যায়নে নাযায় এক অৰ্দৰে চ অকলাপা আতে সম অনিয়া ক অৰ্দৰে চ অকলাপাত 40 বছৰ হ'ল পেৰাডাইজৰ সেই পেৰাডাইজৰেই পিতৃ আৰু বৰ্তমান অভিশ্ৰুতি বেজবৰুৱা বাইদেউ আৰু তেখেতৰ ভনীয়েকে লগত পিতৃও জড়িত হৈ আছে Yes. একেলগে পেৰাডাইজ চলাই আছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ এই নামটো যেতিয়াই লওঁ এই নামটোৰ লগত গীত জড়িত হৈ থাকে সংগীত জড়িত হৈ থাকে তেনে কিছুমান ব্যক্তি থাকে যিসকল ব্যক্তিৰ নাম লোৱাৰ লগে লগে তেওঁ কোনটো প্ৰফেশ্যনৰ আপোনালোকে অনুমান কৰি ল'বই পাৰে যেনে ধৰক চক্ৰপাণী বুলি ক'লে সাংবাদিক বা পডকাষ্ট কৰে ঠিক তেনেধৰণে অভিশ্ৰুতি বেজবৰুৱা যাৰ নাম ল'লেই গম পোৱা যায় যে তেখেত সংগীতৰ লগতেই জড়িত আৰু নামটোতেই ক'ৰবাত সংগীত সোমাই আছে গতিকে আজি আমাৰ এই অনুষ্ঠানৰ বাবে আহিছে বাৰ্তালাপ কৰিবলৈ আহিছে অভিশ্ৰুতি বেজবৰুৱা বাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ কি খবৰ ভাল 4 বছৰ হ'ল 4 বছৰ হ'ল ইয়াৰ আগতে আপুনি আহিছিলে 21 চনত 21 চনত সেইটো গীত আছিলে আপোনাৰ ওৰে ৰাতি ওৰে ৰাতি লৈ আহিছিলোঁ য়েছ আৰু তাত কিন্নৰ হয় ট্ৰান্সজেণ্ডাৰ ট্ৰান্সজেণ্ডাৰ ৰূপান্তৰকামীসকলৰ লগত আমি কৰিছিলোঁ আৰু তাতে আমি বহুখিনি কথা পাতিছিলোঁ ৰিমেম্বাৰ য়েছ আৰু তেতিয়া মই বেলেগ চেনেলত আছিলোঁ য়েছ আজি বাৰ্তালাপ গতিকে 4 বছৰৰ পিছত অভিশ্ৰুতি বেজবৰুৱা বাইদেউ আমাৰ মাজলৈ আহিছে আৰু তেখেতে বিহুৰ সময়তে লৈ আহিছে বৰ বিহু আৰু নামটোতে কিবা এটা ৱেইট থকা যেন অনুভৱ হয় যাক কোৱা হয় বৰ বিহু কি হয় ক'ৰ পৰা বিহু আহিল এই বিষয়ে আমি পাতিম প্ৰথমে শুভেচ্ছা জনালোঁ গীতটো ৰিলিজ দিয়া কেইদিনমান হ'ল ৰাইজে আদৰিও লৈছে আৰু ইয়াৰ পূৰ্বে আপোনাৰ যদি চাওঁ চেনেলত আপোনাক অতি বেছি মৰম দিয়া গীতটোৱে হৈছে ৰৈ ৰৈ ৰতি তাৰপিছত আমি যদি চাওঁ তেতিয়াহ'লে কেৰুমণি থুৰীয়া তাৰপিছতে এছাতি বতাহ তাৰপিছতে দীঘলতি দীঘলপাত নামবোৰ অলপ বেলেগ তাৰপিছত আৰু এটা কৈছিলে কৰদৈ চকলা তাৰপিছতে আটাইতকৈ বেছি মোৰ ভাল লাগে অভিশ্ৰুতি বেজবৰুৱা বাইদেউৰ বিয়াৰ নাম মানে জোৰোণ বুলি যিটো কেছেট কৰিছিলে আজি এই সকলোবিলাক চুই যাম প্ৰথমতে বৰ বিহুলৈ আহোঁ বৰ বিহুত কি আছে আৰু বৰ বিহু নামটো কেলৈ থ'লে সৰু বিহু থাকে নেকি বৰ বিহু আচলতে টাইটেলটো বহুত দীঘলীয়া আছিল বৰ বিহু লাগিছে গাত তাৰমানে ফিলিংটো বেলেগ ধৰণৰ মানে সেই যোনটো বিহুৰ এটা ফূৰ্তি কিন্তু মই ভাবিলোঁ ইমান দীঘলীয়া কৰাতকৈ বৰ বিহুৱে ৰাখোঁ অকণমান শ্বৰ্ট এণ্ড ক্ৰিস্প হ'ব আৰু গ্ৰেণ্ডনেছ এটা আছে একদম আছে গোটেই লিৰিক্সটোৰ লগত গ্ৰেণ্ডনেছ এটা আছে বৰ ধুনীয়াকৈ নিৰঞ্জন দাই আমাক সংগ্ৰহ কৰি দিছে পুৰণি ফিলটো এজ ইউজুৱেল মই পুৰণি বস্তুবোৰৰ লগত অকণ আকৰ্ষিত বেছি সেইখিনি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথম আচলতে যোনটো যোজনা দি আৰম্ভ কৰিছোঁ বহুত পুৰণা বাঁহ পাত ঐ বিচন লৈ ঐ মানে এবাৰী বাঁহ দুবাৰী বাঁহ দুই বাঁহে লগ লাগি যায় চ'ত মাহ চ' এই পুৰণি বস্তুবোৰ সদায় বেছি ভাল লাগে তেনেদৰে আৰম্ভ কৰিলোঁ আৰু ৰাইজে আদৰি লৈছে ভাল লাগিছে অভিশ্ৰুতি বেজবৰুৱা বাইদেউৰ গীতসমূহত আপুনি যিটো আমাৰ মানে মাটিৰ গোন্ধ পুৰণি সেই আমেজবিলাক আপোনাৰ প্ৰায়ে আপুনি ধৰি ৰাখে বৰ বিজতৰীয়া কৰি নিদিয়ে এটা ডেফ্টত থাকে শালীনতা থাকে মাৰ্জিত হয় সেই বস্তুটো আপুনি সদায় ধৰি ৰাখিছে থেংক ইউ চেষ্টা কৰোঁ মানে ঘৰত মই সেইখিনিয়ে শিকিছোঁ তাৰমানে আইতাহঁতেও সেইবোৰ গাই থাকে এতিয়া কেৰুমণি থুৰীয়া গাই থাকে তাৰপিছত ৰৈ ৰতি গাই থাকে আৰু যোনবোৰ কয় ন ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে এইবোৰ বস্তু আৰু
যেতিয়া আইতাহঁতৰ পৰা আহে ন তেতিয়া যেন এইটো শুনিছোঁ দেখোন এইটো কৰা যাওক কেনেকুৱা লাগিব কৰিলে কিন্তু ডেফিনেটলি মই যিহেতু এইটো জেনেৰেশ্যনৰ প্ৰেজেণ্ট টাইমৰ লগত থাকি অলপ নিজৰ আপডেট হৈ থাকিবই লাগিব এতিয়া যদি মই 50ৰ নিচিনা গান বনাওঁ কিজানি মানুহে লৈ নল'ব কিন্তু সেইকাৰণে নিজৰ যোনটো এটা মই শিকি আহিছোঁ এতিয়া চিনেমাৰ জগতত থাকিলোঁ গানৰ লগত জড়িত হৈ আছোঁ সেই গোটেইখিনি এক্সপিৰিয়েঞ্চ যোনটো মিলাই পেলাই মই এটা চেষ্টা কৰিছিলোঁ ৰৈ ৰৈ ৰুটি সেই গোটেইখিনি বস্তু তাৰমানে প্ৰাইমেৰী মোৰ বস্তু আছিল যে পৰম্পৰাগত বস্তু হ'ব লাগিব ট্ৰেডিশ্যনটো থাকিবই লাগিব আৰু আমাৰ কালচাৰটো আমি দেখাবলৈ চেষ্টা কৰিবই লাগিব তাৰমানে তাৰ পৰা আঁতৰি গ'লে বিহু নহয়তো চ' তেনেকৈ আই থিংক ঘৰৰ আচলতে যোনটো পৰিৱেশ সেইটোৱে মোক বাৰে বাৰে উভতাই লৈ যায় কিবা এটা নতুন কোনোবাই বোলে বিহু লিখি দিলে মোক আই ডোণ্ট ন' মই কৰিব পাৰিম নে নাই মোৰ অকণমান চাগে অসুবিধা হ'ব অভিশ্ৰুতি বা যেতিয়া আমি অসমীয়া বিহু অসমীয়া সংগীত অসমীয়া শিল্পী যেতিয়া আমি নাম লওঁ ন সেই নাম লওঁতে ধৰক আমি হাতত এনেকৈ এচাটি বালি ধৰি আনিছোঁ বহুত বালি পৰি যায় কিন্তু ৰৈ যায় একাংশৰ নাম একাংশৰ প্ৰতি শ্ৰদ্ধা যেনেকৈ আপোনাৰ নামটো লোৱাৰ লগে লগে যিটো শ্ৰদ্ধা আহে বা আপুনি কি কাম কৰিব আমি নিজে জানো ক'ৰবাত ডেফটো থাকে সেই বস্তুটো যে ধৰি ৰখাটো সেইটো কিছুতো মানে বৰ্তমান সময়ৰ লগত প্ৰতিযোগিতাত অকণমান ডেফিনেটলি একদম কম্পিটিটিভ ৱৰ্ল্ডখনটো বিৰাটেই কম্পিটিটিভ আৰু সংগীত বুলি ক'লে ইয়াতো যদি কম্পিটিশ্যন আহি যায় মানে দিগদাৰ হয় কিন্তু ডেফিনেটলি এতিয়া মই যদি 5টা-6টা গান কৰোঁ মে বি মোক মানুহে আৰু চিনি পাব কিন্তু সেইবোৰ এটা চিন্তা কৰিবলৈ মোৰ টাইম লাগে কিয়নো তাৰ পিছত এটা বস্তু কৰিম তাত অলপমান পঢ়িম আলোচনা কৰিম চৰ্চা এটা হ'ব এইটো কেনেকুৱা লাগিব কৰিলে কি ধৰণকে কৰিম আগবাঢ়িম এটা খোজটো মানে মই জুখি মাখি লওঁ আৰু সেইটো নল'লে মোৰ মা দেউতাহঁতে মোৰ ডিঙি চেপি দিব চ' ইট ইজ ডিফিকাল্ট ডেফিনেটলি মই যোনটো কৰোঁ একদম কমাৰ্চিয়েলো হৈ নাথাকে মাজত এটা মই নিজৰে এটা স্পেচ নিচিনা ভাল লাগে মোৰ কিছুমানে কয় যে কিবা আপোনাৰ গানবোৰ বেছি একঘেঁহিয়া নিচিনা হৈ গৈছে কিন্তু সেয়া মই শব্দৰ লগত এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ ইনষ্ট্ৰুমেণ্টছৰ লগতো কৰি ভাল পাওঁ পুৰণি ইনষ্ট্ৰুমেণ্টছ কিনো নুশুনা বস্তু শুনাব পাৰোঁ সেইবোৰ খুচৰি থাকোঁ তাৰমানে চ' তাৰ মাজত যদি মই ক'ৰবাত হেৰাই গৈছোঁ আই ডোণ্ট ন' বাট মই নিজে খুব এই প্ৰচেছটো এনজয় কৰি আছোঁ আৰু আপুনি নিজৰ গানেৰেই নিজৰ বেঞ্চমাৰ্কটো তৈয়াৰ কৰে সেইটো এটা আপোনাক ক'ব লাগিব আৰু আপোনাৰ অনুষ্ঠানসমূহো ঠিক তেনেকুৱাই হয় ধৰক আপোনাৰ যিকোনো অনুষ্ঠানত আপুনি নাযায় অনুষ্ঠানটোৰ গাম্ভীৰ্যতা থাকে বা তেনেকুৱা ধৰণৰ কিছু তাৰমানে কি হয় জানানে মোৰ গানখিনি মই এটা সময়ৰ পিছত মানে সেই 2 বজাৰ পিছত শুনিলে আই ডোণ্ট থিংক মোৰ সেই চিন্তাটো তেওঁলোকে বুজি পাব এটা পইণ্টৰ পিছত আৰু যিহেতু পাব্লিক শ্ব'জত ইয়াত সদায় মানে কনজাম্পশ্যন অফ এলকহল হয়েই সেইটো সময়ত মানে মই যোনটো কৰিব বিচাৰোঁ ইট ইজ ডেফিনেটলি মোৰ গোটেই বিহুখিনি টাইট মানে ছেট হিলি থাকে মোৰ ষ্টেজত সেইটো কোনো সন্দেহে নাই কিন্তু সেইটো সময়তে ৰাইজে বেলেগ বিচাৰে চ' মই সদায় অনুগ্ৰহ কৰোঁ যে মোৰ প্ৰগ্ৰাম আপুনি 8টাত দিয়ক 9টাত দিয়ক যে মোৰ প্ৰব্লেম নাই মোৰ মেইন আৰ্টিষ্ট হ'বলৈও মন নাই মোৰ গানখিনি আপোনালোকে শুনক ভালকৈ শুনক মোক 1 ঘণ্টা সময় দিয়ক আই এম অ'কে 2 ঘণ্টা সময় দিয়ক আই এম অ'কে মানে মোৰ গানখিনি শুনক মোৰ সেইটোৱে চিন্তা খুব ধুনীয়াকৈ কৈছে মানে সঁচাকৈ সঁচা শিল্পীয়ে ন এনেকৈ কথাখিনি কয় কোনোবাই ধৰক 2টা বজাত গান গাবলৈ কোনো আজিকালি এইবিলাক কথা নাপাতোঁ আমি ইয়াৰ পিছত আমি যদি পাতোঁ তেতিয়াহ'লে কথা পাতিম কিন্তু বৰ বিহুৰ এটা লাইন শুনাই দিয়ক না নিশ্চয় ভাল লাগিব বৰ বিহু এতিয়া ৰিলছত এৰিছিলোঁ এটা এফাকি বহুতে ৰিল বনাই আছে আৰু বৰ ধুনীয়াকৈ বনাইছে চবে আৰু বতৰটো তেনেকুৱা লাহে লাহে কুলিৰ চৰাইৰ মাত শুনি আছোঁ আৰু অলপ গুণগুণাই দিছোঁ এই পাক 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 পাকৈ পাক এই পাকৈ পাক কি হৈছে শৈলৰ গাত এই নাচ ঐ নাচ এই নাচ ঐ নাচ এই তই নাচ নাচ এই মই নাচো নাচ খাব নোৱাও শুব নোৱাও বৰ বিহু লাগিছে গা ধন্যবাদ বাকীখিনি গৈ পেলাই শুনিব আৰু যেতিয়া অভিশ্ৰুতিৰ পৰা প্ৰগ্ৰেম থাকিব তাত গৈ শুনিব খাবও নোৱাৰো শুবও নোৱাৰো মানে কি কওঁ আৰু মই গৈ পাইছোঁগৈ বুজিছানে ক'ত সঁচাকৈ ভাল লাগে
বা ইয়াৰ পিছতে মই আপোনালোকক কওঁ যে গুৱাহাটীৰ এখন বিশেষ হোটেল ৰেষ্টুৰেণ্ট যিয়েই নকওক, নামটো পেৰাডাইজ। আপোনালোকে সকলোৱে গম পায় পেৰাডাইজ গোস্বামী ছাৰ্ভিচত আছে গুৱাহাটীৰ। 40 বছৰ সম্পূৰ্ণ কৰিছে পেৰাডাইজে, আপোনালোকে নিশ্চয় সকলোৱে গম পায়। পেৰাডাইজত কোনে খোৱা নাই? গুৱাহাটীলৈ যেতিয়া আমি আহিছিলোঁ এটা সময়ত, আজিৰ পৰা 20 বছৰৰ আগতে, মোকো কোনোবাই লৈ গৈছিলে পেৰাডাইজত খাবি ব'ল। তাৰপিছত যেতিয়া গুৱাহাটীত থাকিবলৈ আৰম্ভ কৰিলোঁ আজিৰ পৰা 15 বছৰৰ আগত, মোৰ প্ৰেয়সী, বৰ্তমান পত্নী, আমি একেলগে পেৰাডাইজত খাবলৈ যাওঁ। পেৰাডাইজত সজাই দিয়া, পেৰাডাইজৰ পৰা এখন ফটো দিয়া। তেতিয়া ছ'চিয়েল মিডিয়া নাছিল, ফেচবুক নাছিল। 40 বছৰ হ'ল পেৰাডাইজৰ। সেই পেৰাডাইজৰেই পিতৃ আৰু বৰ্তমান অভিশ্ৰুতি বেজবৰুৱা বাইদেউ আৰু তেখেতৰ ভনীয়েকে লগত পিতৃও জড়িত হৈ আছে, একেলগে পেৰাডাইজ চলাই আছে। অকণমান পেৰাডাইজৰ কথা পাতিব লাগিব। নিশ্চয়। পেৰাডাইজেও নিজৰ বস্তু ৰাখি থৈছে। পেৰাডাইজেও নিজৰ বস্তু ৰাখি থৈছে, আৰু সেইটো আচলতে দেউতাৰ পৰাহে শিকিছোঁ, যোনটো নিজৰ বলত কাম কৰা। আৰু ককা দেউতাও আৰম্ভ কৰিছিল শিৱসাগৰৰ দৌলমুখ, তাৰ পৰা সৰু এখন মানে গুমটি নিচিনা আছিল, তাৰ পৰা পেৰাডাইজ দৌলমুখত খুলিলে, তাতে আফচোচ তেওঁ এয়া কৰিছিল। তেওঁৰ যোনটো কনভিকশ্যন, তেওঁ আহি পেলাই যোৰহাটত এখন 3 ষ্টাৰ হোটেল খুলিলে। তাৰপিছত দেউতাক পঠালে IHM মাদ্ৰাছ, এতিয়া আদিয়াৰ বুলি কয়। সেইটো সময়ত কোনে ভাবিব, মানে মই সঁচাকেই ভাবোঁ ককাৰ কথা, যে তেওঁ হি ইজ ইনডিড এ ভিজনেৰী, কিয়নো তেওঁৰ নামো চিলেক্ট কৰিছে পেৰাডাইজ। কিয় চিলেক্ট কৰিলে মই দেউতাক সোধোঁ যে কি ৱাই অসমীয়া নাম এটা ইউজ কৰিব পাৰিলে হয়। বাহিৰত মানুহে কেনেকৈ আমাক চিনি পাব? পেৰাডাইজ ইজ এ ইউনিভাৰ্চেল ৱৰ্ড, আৰু এইটো নামৰ ওপৰত বোলে কোনো ট্ৰেডমাৰ্ক, পেটেণ্টিং, ৰেজিষ্ট্ৰেশ্যনো কৰিব নোৱাৰে। পেৰাডাইজ শব্দটো। চ' মানে তেওঁ তেতিয়াৰ পৰাই ভাবি থৈছে, কেনেকুৱা এটা ভিজনেৰী। চ' সেই দেউতাই সেইখিনি পালে, মোৰ বৰ্তাহঁতেও তেনেকুৱাকৈ পাইছে। আৰু দেউতা আহি পেলাই ইয়াত অকলে, তেতিয়া কিমান পইচা লৈ পেলাই আহিছিল তেওঁ ককাৰ পৰা। গুৱাহাটীৰ পেৰাডাইজখন দেউতাই আৰম্ভ কৰা, যোৰহাটৰ পৰা, মানে লিগেচি ককাৰ। লেগেচিটো ককাৰ শিৱসাগৰৰ পৰা। 40 বছৰ হ'ল। আপুনি পেৰাডাইজত কেতিয়া গৈছিল প্ৰথম? মইতো সৰুৰে পৰা, কিন্তু মই ইনভলভ হৈছোঁ জাষ্ট যেতিয়া ঘূৰি আহিছোঁ বম্বেৰ পৰা, তেতিয়াৰ পৰাহে মই ইনভলভ হৈছোঁ। আদাৰৱাইজ মই এতিয়াও ইমান বেছি ইনভলভ নহয়, মোৰ ভণ্টি আৰ্হি বেছি ইনভলভ। মোৰ মানে গানত লাগি থাকোঁতে এইফালে সময়বোৰ গুচি যায়, কিন্তু মাজে মাজে নিশ্চয় যাওঁ, কিয়নো সেইটো আমাৰ এটা লেগেচি হয়, আৰু তাতেও ট্ৰেডিশ্যন আছে। চ' মোৰ লাইফটো মানে ঘূৰি ফুৰি ট্ৰেডিশ্যনতে সোমাই। মানে অভিশ্ৰুতি বেজবৰুৱা পৰিয়ালৰ নাম ল'লে গুৱাহাটীৰ পেৰাডাইজৰ নাম নোলোৱাকৈ থাকিব নোৱাৰে। মই মাজতে কৈ থ'লোঁ এইখিনি কথা, 40 বছৰ হ'ল পেৰাডাইজৰ। মই অকণমান লিগেচিটো চাওঁ। আজু ককাৰ নাম কি আছিলে? আজু ককাৰ নাম আছিল লক্ষীনাথ বেজবৰুৱা। সেইটো ফেমিলিৰ নাম। লক্ষীনাথ বেজবৰুৱাৰ ফেমিলি। লক্ষীনাথ বেজবৰুৱা। তাৰপিছত ইমান ডিটেইলটো মই ককাৰ নামটো কি আছিলে? ককাৰ নাম যতীন্দ্ৰনাথ বেজবৰুৱা। আৰু দেউতাৰ নামটো শ্ৰীমন্ত কুমাৰ বেজবৰুৱা। মানে লক্ষীনাথ বেজবৰুৱাৰ পৰিয়ালৰেই অংশ। আমাৰ গোটেই ফেমিলি ট্ৰীটোত চালে মানে ইমান বিশাল বেজবৰুৱা ফেমিলি। এতিয়া আধা মানুহে বেজবৰুৱা নিলিখি বৰুৱা লিখে। চ' বিৰাটেই ডাঙৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ ব্লাড আছেতো, সেইকাৰণে অভিশ্ৰুতি বেজবৰুৱা শব্দটো ন, মানে ককা দেউতাৰ কাহিনী ন, বেজবৰুৱা বুলি ক'লে ন আজু ককালে মনত পৰি যায় ন। আৰু বেজ বুলি মানে হাকিম, আমি মানে যোনটো বনোৱা ন দৰৱ, বেজ মানুহ। চ' বেজবৰুৱা এয়া হৈছে লিগেচি। তাৰপিছত আপুনি যেতিয়া আপোনালোকে গোটেই গুৱাহাটীতে আমি গুৱাহাটী, তাৰপিছত আপুনি বম্বে গুচি গ'ল? মই গ'লোঁ আচলতে সৰু থাকোঁতে গ'লোঁ ৰাজস্থানলৈ পঢ়িবলৈ, যিহেতু ইয়াত স্কুল বন্ধই দি থাকে আৰু ইমান থ্ৰেটছ আছিল আগতে। মা দেউতাহঁতে সেইকাৰণে বৰ্ডিং স্কুল পঠাই দিলে। তাৰপিছত দিল্লীলৈ আহিলোঁ গ্ৰেজুৱেশ্যন কৰিবলৈ LSRত। তাৰপিছত বম্বে গ'লোঁ। আপুনি কিহত পঢ়া শুনা কৰিলে? পঢ়া শুনাটো মোৰ ছ'চিয়লজিত আছিল, কিন্তু দিল্লীত পঢ়ি থাকোঁতে মই মানে মোৰ এডভান্স ট্ৰেইনিং শাস্ত্ৰীয় সংগীতত মই পণ্ডিত ৰাজন সাজন মিশ্ৰজী তেওঁলোকৰ পৰা লৈছিলোঁ, বানাৰস ঘৰানাৰ। তেতিয়া আপুনি বহুত শ্ব' কৰিছে ন? তেতিয়া মই ক্লাছিকেল শ্ব'জ বেছি কৰোঁ, ক্লাছিকেল শ্ব'জ। আৰু মই অল ইণ্ডিয়া ৰেডিঅ'ৰ অল অভাৰ ইণ্ডিয়া যোনটো ক্লাছিকেল কম্পিটিশ্যন হয়, মই জিকিছিলোঁ। আই এম apparently the first অসমীয়া to have won that. 16 years I was
অল ইণ্ডিয়াৰ ভিতৰত হয় যিটো অল ইণ্ডিয়াৰ ভিতৰত যোনটো ক্লাছিকেল কম্পিটিশ্যন হয় তাত উইনাৰ আছিলে আপুনি মই উইনাৰ আছিলোঁ চৰি মই এইটো কথা একদম গম পোৱা নাছিলোঁ তাকে চ' বাট দ্য জাৰ্ণি হেজ বিন লং আৰু বহুত বছৰৰ পৰা লাগি আছোঁ এই লাইনটোত আৰু বহুত মানে মই কি কওঁ হিন্দীত শব্দ এটা আছে চুকুন খুব মানে চুকুন পাওঁ মই এই যেতিয়া তানপুৰাখন চলাওঁ ৰাতিপুৱা আই গ' টু আ ডিফাৰেণ্ট ৱৰ্ল্ড এতিয়াও আপুনি প্ৰতি ৰাতিপুৱা গধূলি আপুনি ৰেৱাজ কৰে ৰাতিপুৱা ৰেগুলাৰ কেতিয়াবা বোলে বাহিৰত আছোঁ বেলেগ কথা কথা কিন্তু আজিকালি হাতে হাতে ফোন আছে তানপুৰাখন ইয়াতে আছে আগতে চুৰপেটি আছিল লৈ যাবলৈ দিগদাৰ হয় তেতিয়া মই লৈও গৈছিলোঁ সেই 5 কিলো বস্তুটো উঠাই লৈ গৈছিলোঁ এতিয়া ফোনে ফোনে আছে কাৰণে সুবিধা সময় পালে প্ৰেক্টিছ অকণমান হ'লেও কৰোঁ এই গোটেই জাৰ্ণিটোত কিমান বছৰ হ'ল সংগীতৰ লগত জড়িত হোৱা বহুত বছৰ হ'ল মই প্ৰায় মোক ইনিচিয়েট কৰিছিল 6 বছৰত তাৰপিছত 12 ইয়াৰ্ছৰ পৰাতো গাইছোঁৱে মই মানে ইণ্টাৰ স্কুল পাব্লিক কম্পিটিশ্যনছ হওক মই ক্লাছ 5ৰ পৰাই গাইছোঁ ফাৰ্ষ্ট ৰেকৰ্ডিং গান কি আছিলে ফাৰ্ষ্ট য়েছ কিয় মোৰ মনত থাকিবই কিয় মই মানে ৰেকৰ্ড কৰিছোঁ পণ্ডিত বিৰজু মহাৰাজজীৰ লগত মানে মই মেয়' কলেজ গাৰ্লছ স্কুল মোৰ স্কুলখনে মোক ইমান এটা ডাঙৰ প্লেটফৰ্ম দিছে তেওঁলোকে প্ৰত্যেক বছৰে এনুৱেল ডে যেতিয়া হয় বেলেগ বেলেগ আৰ্টিষ্ট মাতে চেলিব্ৰেটেড আৰ্টিষ্ট ডাঙৰ তেওঁৰ লগত মোক দিলে তেওঁ কথকৰ মাইষ্ট্ৰ হয় লেজেণ্ডেৰী আৰু আমিতো দেখাই নাই তেওঁক এনেকৈ চাবলৈ যাওঁ ছাইডৰ পৰা তেওঁ আকৌ মোক চিলেক্ট কৰিলে যে কি তুমি এইটো ৰোল কৰিবা তোমাৰ মোৰ হাবা খাতুন বুলি কাশ্মীৰী পয়েটেছ এগৰাকী আছিল তেওঁৰ ওপৰত ড্ৰামা এখন কৰিছিলোঁ আমি চ' তাতে মই অভিনয়ো কৰিছিলোঁ লগতে মোৰ মাতটো ভাল পালে হাব্বা খাতুনৰ কাৰণে চ' তেওঁ মোক নিজে হাৰমনিয়াম ধৰি মানে শিকাইছে গানটো মই মানে আই কুডন্ট বিলিভ ইট যে ইমান সৰল হ'ব পাৰে ইমানেই সৰল মানে তেওঁ মই কি কওঁ আৰু এইখিনিৰ পৰা এইখিনিলৈ গ'লে কিমানখিনি কথা আৰু ইণ্টাৰেষ্টিং কথা পাতে কিমান ইণ্টাৰেষ্টিং কথা পাতে আৰু মানে তেওঁ সদায় কয় দ্য ৱৰ্ল্ড ইজ আ কেনভাছ ইট ইজ এমটি খালী হে ইট ইজ ইয়'ৰ ৱৰ্ল্ড হাউ ইউ ৱান্ট টু পেইণ্ট ইট সঁচা কথা তেওঁ আমাৰ ঘৰলৈ আহিছিল এবাৰ এইখিনিৰ পৰা এইখিনিলৈ 5টা নে 6টা টুকুৰা কৈছে একদম টিহাই মাৰি মাৰি এনেকৈ মানে আই কেন নট এক্সপ্লেইন কেনেকুৱা মানে লেজেণ্ডেৰী মানুহ এজন আছিল তেওঁ প্ৰথম তেওঁৰ লগত ৰেকৰ্ডিং তাকো দিল্লীত গৈ পেলাই দিল্লীত কৰিছোঁ প্ৰথমবাৰ মাইকৰ আগত গৈছোঁ আৰু আই ডোণ্ট ইভেন ন' মাতটো কেনেকুৱা শুনে আমিতো ডাইনামিক মাইকত গোৱা অভ্যাস নিজৰ আগতেতো ইনিয়াৰ্ছ নাছিল সেই মনিটৰকেইটাও নাপাওঁ আমি হল চাউণ্ডেদি চলাই দিওঁ আৰু কি গাইছোঁ কাণত ধৰোঁ এনেকৈ গাওঁ তাৰপিছত প্ৰথমবাৰ তেতিয়া মাতটো শুনিছোঁ কি প্লে'বেক কৰিবলৈ মাতিছে আও শুনো এনেকৈ কৈছে তাৰপিছত আই ৱাজ লাইক ৱাও মানে কিবা এটা চাগে মই ভালেই কৰিছোঁ নেকি কিবা মনত আছেনে সেইটো কি ৰেকৰ্ড কৰিছিলোঁ এটা 2-3টা বস্তুৱে কৰিছিলোঁ বিকজ গোটেই ড্ৰামাটোত আছিল বাহাৰ আ গই বুলি তেনেকুৱা কিবা এটা আছিল বিউটিফুল পাহৰা হৈছে হ'লটো সময় হৈছে মানুহ পাহৰা নাই মনত থাকে প্ৰথম যিহেতু বাহাৰ আ গই লেকিন দিল ঝুমা না তুম আই না তুম আই না তুম আই না তুম আই তেনেকুৱা আছিল এই এনেকুৱা মানে শাস্ত্ৰীয় সংগীতৰ এনেকুৱা গীতসমূহ গালে ন মোৰ সেই ৰেখা আমাৰ এক্ট্ৰেছ ন ৰেখা তেখেতলৈ মনত পৰে তেখেতে গাই ন এক্টিং যে কৰে ন জলচাবিলাকত ছেটআপটোৰ লগত মিলি যায় আৰু তেনেকুৱা কেইবাটাও ভিডিঅ' আছে আপোনালোকে চাব পাৰিব অভিশ্ৰুতি বেজবৰুৱাৰ যিটো ইউটিউব চেনেল আছে তাতে আপোনালোকে পাব এনিৱে ৰসৰাজৰ পৰা ৰস কি আহিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আহিছেনে ৰস কেতিয়াবা হিউমাৰ আপোনাৰ মই জানা মই বিৰাট ছিৰিয়াছ মানুহজনী অকল সেইটোৱে মোৰ বাকী থাকি গ'ল মানে ৰসটোহে নাপালোঁ মই মোক আৰ্হিয়ে পাইছে মোৰ ভণ্টিয়ে পাইছে কিন্তু মই খুব বেছি ছিৰিয়াছ মানে এটা বস্তু কিবা এটা ক'লে মানে মই একদম ছিৰিয়াছলি লৈ লওঁ চ' সেইটোৱে আৰু সেইটো মিচিং আছে মোৰ লাইফত ধেমালি কৰিছে এনেই বেলেগ এটা কথালৈ যাব বিচাৰিছোঁ অভিশ্ৰুতি বেজবৰুৱা বাইদেৱে কিছুমান মানে ষ্টাডি কৰি থাকে কিছুমান কি শব্দ ব্যৱহাৰ কৰিব পাৰি এইটোত
ৰূপান্তৰকামীসকলৰ লগততো সেইটো কৰিছে মানে ষ্টাডি কৰি থাকে এইটো এনেকৈ কৰিব পাৰি নেকি এইটো এনেকৈ কৰিব পাৰি নেকি খুচৰি থাকে আৰু এইবাৰ তেখেতে খুচৰি আৰু এটা বস্তু খুব এড কৰিলে তাত মোৰ ভাল লাগিলে যিসকল দিব্যাংগ আছে বা মূকবধিৰ আছে তেওঁলোকৰ বাবে কিবা এটা কৰাৰ চেষ্টা কৰিলে আৰু গীতসমূহ যেতিয়া অভিশ্ৰুতি বেজবৰুৱা বাইদেৱে গায় কাষতেই এগৰাকী চাইন লেংগুৱেজ ক'ব পৰা ব্যক্তি থাকে আৰু তেওঁ মূকবধিৰসকলক বা দিব্যাংগসকলক তেওঁ আকাৰে ইংগিতেৰে বুজাই যাবলৈ চেষ্টা কৰে গীতটোতনো কি কথা কৈছে এইটো কেনেকৈ আহিল মনলৈ আমি আগতে দেখিছিলোঁ বাতৰি পঢ়ে একজেক্টলি তাৰ পৰাই মানে ইনস্পিৰেশ্যনটো তাৰে মই মাক সুধোঁ আগতে ডিডিত আমি সদায় দেখোঁ এটা বক্সত এগৰাকী চাইন কৰি থাকে তেতিয়া মাক সুধোঁ কিনো এইটো তেতিয়া কৈছে এইটো চাইন লেংগুৱেজ হয় অ'কে গ'ল কথা গ'ল কিন্তু এতিয়া ৰিচেণ্টলি যেতিয়া মই দেখিছোঁ কোনো এটা নিউজ চেনেলত এই প্ৰচাৰটো নাই এৰিয়ে দিলে তাৰপিছত মই ভাবিছোঁ যে মোৰ গানটো এৰ খাইছে এটা পাৰ্চেণ্টেজ মানুহে মোৰ গান নুশুনে মই কেনেকৈ সেইখিনি একচেচিবল কৰোঁ আৰু মই যেতিয়া মানে LGBTQ কমিউনিটিৰ লগত কাম কৰিব ধৰিলোঁ সেই ইনক্লুজিভিটি বস্তুটো তাৰমানে মোৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট হৈ গ'ল মই ভাবোঁ যে আমি চব একেই কাকো যে আমি এৰি পেলাই কাম কৰিব নালাগে আৰু যেতিয়া মই ইণ্টাৰেক্ট কৰিলোঁ তেওঁলোকৰ লগত সঁচাকৈ মই আই গট টু ন' দেট দে আৰ ছ' টেলেণ্টেড কিন্তু সেই সমাজখনে কেনেকৈ দবাই ৰাখি দিয়ে দুখ লাগে সেইটো কাৰণে মানে সেই ইনক্লুজিভিটি তাৰপিছত বধিৰসকলৰ কাৰণে কেনেকৈ মানে তেওঁলোকে আয়ত্ব কৰে ৰৈ ৰৈ ৰতি গানটো মোৰ যোনগৰাকী প্ৰতিভা ভিডিঅ'টো আছে আৰু ষ্টেজতো কৰে তাই 2 দিনত গানটো শিকিছে চাইন লেংগুৱেজ 2 দিন আৰু মই এক্সপেৰিমেণ্ট কৰিছিলোঁ তাইৰ লগত এনেই সুধি চাইছিলোঁ তুমি পাৰিবা নেকি ষ্টেজত প্ৰিয়ংকাই তাইক সুধি দিয়ে যে আমি পাৰিম নেকি বিহুত লাইভ কৰিবলৈ তেতিয়া আমি অকল ৰৈ ৰৈ ৰতিটো চেষ্টা কৰিম আৰু এটা গান তাই একদম লগালগ কৈছে য়েছ আৰু এনেকুৱা এটা পৰ্যায় আমাৰ ষ্টেজখন সৰু আছিল ইণ্টাৰপ্ৰেটাৰ দুভাষীগৰাকীৰ জেগা নাই তলত তাই আছে ছাইডত এতিয়া তেওঁলোকক কিউ কৰিবলৈ সন্মুখত মুখামুখিকৈ থাকিব লাগে তলত হ'লেও তাই চাই তেনেকৈ তাইৰ ইমান কনফিডেঞ্চ তাই পেৰিফেৰেল ভিজন ছাইডেদি এনেকৈ চাই তাই গোটেই গানটো পাৰফৰ্ম কৰিলে সন্মুখত আছিলে মূকবধিৰ দিব্যাংগ তেতিয়া নাছিল তেতিয়া মানে মই জাষ্ট আৰম্ভ কৰিছোঁ যিহেতু ইমান মানুহে গম পোৱা নাছিল দিব্যাংগসকলৰ কাৰণে নহয় বধিৰসকলৰ কাৰণে তেতিয়া আমি জাষ্ট আৰম্ভ কৰিছোঁ আমাৰ মনত আছে বাইহাটা চাৰিআলিত আৰম্ভ কৰিছোঁ তাত মানে মানুহ একদম এনেকুৱা হৈ গৈছে কি হৈছে মানে ধৰিব পৰা নাই আৰু ইমান আৱেগিক হৈ গ'ল কমিটি মেম্বাৰ যে আহি পেলাই তাইক মানে একদম আৱৰি ধৰিছে কেনেকৈ তুমি কৰিলা মানে কিবা এটাতো ৰিদম শুনা পায় কিবা ভাইব্ৰেশ্যন শুনা পায় আৰু ইমান পুতুককৈ বস্তুখিনি তাই লৈ ল'ব পাৰে সেইটো প্ৰিয়ংকা কৰিছিলে প্ৰিয়ংকা নহয় স্নিগ্ধা ৰাজবংশী অ'কে তো এইবাৰ বিহু মঞ্চটো আপুনি সেইটো কৰিবলৈ সেইটো মই নৰ্মেল শ্ব'জতো কৰোঁ বিহুতো কৰোঁ বিহু তাৰমানে ৰাইজৰ মাজলৈ আৰু ওলাই যোৱা হয় চ' মই বিচাৰোঁ যে তেওঁলোকো ওলাই আহক আমাৰ শ্ব' চাওক আৰু যোৱা বছৰ লতাশিলত বহুত মানুহ আহিছিল লতাশিল তাৰপিছত আমি ক'ত কৰিলোঁ গুৱাহাটীত আৰু এখন কৰিছোঁ তাতেও আহিছে ৰঙালীত কৰোঁতে তেওঁলোকে সোমাওঁতে তাৰমানে গম পাইছে আৰু অভিশ্ৰুতি বা আহিছে আৰু চ' এতিয়া তেওঁলোক মোৰ আইডেণ্টিটি হোৱা নিচিনাও হৈছে মানে মোৰ সংগী এইটো খুব ডাঙৰ কথা সঁচাকৈ আৰু অভিশ্ৰুতি বেজবৰুৱা বাইদেৱে য'তেই প্ৰগ্ৰেম নকৰক কেলে চাইন লেংগুৱেজৰ বাবে তেওঁলোকক লৈ যায় বধিৰসকলৰ বাবে কাৰণ গীতটো দিব্যাংগসকলে শুনিবই কিন্তু বধিৰসকলে তেওঁলোকে বুজাটো আমি সেইটোতো কাম কৰোঁ যে বস্তুটো লিটাৰেলো হ'ব নালাগে ফিলিংটো পাব লাগিব খুব ফাষ্ট বুজাব লাগে তেওঁলোকে চাইনটো কাৰণ গানটো বিকজ যেতিয়া বিহুখিনি ফাষ্ট হৈ যায় তেতিয়া তেহেঁতৰ মানে চাইন বহুত বেছি ফাষ্ট হৈ যায় তেতিয়া কেতিয়াবা কয় বা বেছি ফাষ্ট হৈছে তুমি প্ৰেক্টিচ কৰিবা আপুনি জনা হৈছে অলপ লাহে লাহে থেংক ইউ হাউ আৰ ইউ এইবোৰ বস্তু তাৰপিছত মোৰ নামটো মই জানো কৰিবলৈ ABHISHRUTI কিন্তু দেখিলে গম পায় গানটোতো যেতিয়া তাহাঁতি কৰি থাকে একদম বুজি পাওঁ প্ৰয়োজনীয় আছিলে ভেৰি ইণ্টাৰেষ্টিং আৰু ময়ো কিবা কিবি শিকি থাকোঁ তাহাঁতৰ পৰা ভাল লাগে সেইকাৰণে অলপ পৃথক যে
অভিশ্ৰুতি বেজবৰুৱা আৰু ইমান ভাল লাগে কেতিয়াবা মই এদিন ইমান বিপদত পৰিছোঁ মই ৰিচেণ্টলি এটা গান কৰিছিলোঁ যে বৰদৈচিলা বুলি তাৰ কাৰণে বম্বে গৈছিলোঁ মোৰ ফ্লাইটখন মানে মই মিছ হ'মেই কিয়নো সেইদিনা গোটেই অসমখনত পৰীক্ষা এটা হৈছিল আৰু গোটেই গুৱাহাটীত চক্ৰ ব্লক ইণ্টাৰনেট ব্লক কৰি দিছিলে ইণ্টাৰনেট নহয় ৰাস্তাই ব্লক ৰাস্তা ব্লক পৰীক্ষা শেষ হৈছে মোৰ ফ্লাইটখন আছিল 5:30 বজাত মই কাকো চিনি নাপাওঁ আগতে মানে দেউতা এয়াৰপৰ্ট ৰেষ্টুৰেণ্টখন চলাইছিল চ' উই নিউ পিপল এতিয়া একো মানুহ চিনি নাপাওঁ কি হ'ব মই কাষ্টমাৰ কেয়াৰ ফোন কৰিছোঁ মোৰ ফ্লাইটখন ল'বই লাগিব মই এইটো কাৰণত ফচি আছোঁ মোক তেতিয়া বধিৰ মানুহে মোক হেল্প কৰিছে কেনেকৈ আজিকালি ইণ্ডিগো এয়াৰলাইনটোৱে তেওঁলোকক হায়াৰ কৰে এজ ষ্টাফ আপোনালোকে গ'লে দেখিব ইয়াত বেজ এটা লগাই থয় ডেফিনেটলি মোৰ মনত পৰিলে মই প্ৰিয়ংকাক তৎক্ষণাত ফোন কৰিছোঁ প্ৰিয়ংকা মোক হেল্প কৰিব পাৰিব নেকি তেওঁলোকে মোৰ এতিয়া মনত আছে ল'ৰাটোৰ নাম নিশান্ত ভৰালী মানে সি মোক বচাই দিলে সেইদিনা হি টল্ড হিজ চিনিয়ৰ ডেট ওৱান পেচেঞ্জাৰ একদম বেয়াকৈ ফচি আছে তাৰমানে মই হাইৱেত ফচি আছোঁ আৰু মই পামহি দি গৈ আছোঁ হোপিং ডেট মই এই ডাংডাল নপৰে ৰেলৱে লাইন মানে এটা বস্তু বুজিলোঁ আপুনি যদি কাৰোবাৰ কাৰণে কিবা কৰিছে ন আপোনাকো কোনোবাই নহয় কোনোবাই ক'ৰবাত কেতিয়াবা সহায় কৰিব আৰু মই সেইদিনা মানে হি ৱাজ লাইক গড টু মি মই মানে আই হেড টু গেট অন ডেট ফ্লাইট মোৰ নেক্সট মৰ্ণিং ৰাতিপুৱা 6টাত শ্বুটিং আৰু তাৰপিছত একো ফ্লাইট নাছিল সেইদিনা নিস্বাৰ্থভাৱে কাৰোবাৰ কাৰণে কিবা কৰিছেতো সেইকাৰণে আপোনাক কোনোবাই সহায় কৰিলে ইমান সেইদিনা মোৰ ভাল লাগিল মানে এটা কমিউনিটি নিজৰো থকা যেন লাগিল এটা যোনটো আমি এখন সমাজত ইটো সিটোক হেল্প কৰি মাহঁতক দেখিছোঁ সেইটো কৰা আৰু একদম নিস্বাৰ্থভাৱে মাহঁতে কৰে মোৰ মাহীহঁত হওক মোৰ দেউতা মা একদম নাভাবেই মানে কিবা ঘূৰাই পাম নে নাপাম চ' সেইদিনা আচ্ছা কিবা এটাতো ঠিকেই কৰি আছোঁ যেন লাগিছে আৰু মোৰ মানে থেংক গড সঁচাকৈ ভাল লাগি গ'ল কথা পাতিলোঁ কিবা এটা শুনাই দিয়ক ভাল লাগিব তাৰপিছত মোৰ কেইটামান প্ৰশ্ন আছে বা ৰৈ ৰৈ ৰতি শুনো এবাৰ 8 বছৰ হ'ল নেকি ৰৈ ৰৈ ৰতি 8 বছৰ হৈ গ'ল প্ৰায় 6 মিলিয়ন ভিউজ আছে দেই এইটো মই চাই থৈছোঁ অলমষ্ট 580 মান আছে 6 হৈ যাব এতিয়া হৈ যাব লাগে আৰু মানে ইমান ইণ্টাৰেষ্টিং বহুতে লিখে হু ইজ হিয়াৰ ইন 2005 মানে এতিয়াও ডিস্কভাৰেবল হৈ আছে গানটো আৰু ট্ৰেণ্ডিং হৈ থাকে মানে কেতিয়াবা মই গমেই নাপাওঁ মোক মানুহে পঠায় এইটো গানটো ট্ৰেণ্ড হৈ আছে মই কৈছোঁ এইটো গান তেনেকুৱাই হৈ গৈছে ৰাইজৰ যেতিয়াই ভাল পায় ইউজ কৰে ট্ৰেণ্ড হৈ যায় অৱশ্যে আপোনাৰ কোনটো গান মানে নিজৰ আটাইতকৈ বেছি ভাল লাগে মোৰ ৰৈ ৰতিটো সঁচাকৈ ভাল লাগে ৰৈ ৰতিটো ভাল লাগে ৰৈ ৰতি মাইনাছ ট্ৰেকটো শুনি মোৰ আৰু ভাল লাগে মানে উইদাউট ভোকেলছ যদি শুনো ট্ৰেকটো মানে ইমান ধুনীয়াকৈ ট্ৰেকটো বনোৱা আছে পৰাণদাই ইমান ধুনীয়াকৈ বনাইছে আৰু ইপচন দাই ইমান ধুনীয়াকৈ মিক্স কৰি দিছে ট্ৰেকটো সেইটো যদি বিনা ভোকেলছ শুনা ইমান ধুনীয়া লাগে এইটো মানে কাহিনীয়ে বেলেগ হৈ আছে সৰি পৰাণদাই কৰা পৰাণ বৰকটকীয়ে কৰা ৰৈ ৰতি শুনাই দিয়ক অ'কে চিয়'ৰ ঐ এৰি গ'লে ৰাপাত নেলাগে মইনামত বেলি গ'লে নেলাগে ভাত আমি গাড়ীত লগাই মাজে মাজে বিহুতি গ'লে কি কৈনো থাকি মই জুৰীয়া আহতৰে চাত ৰৈ 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 ৰতি অ' মইনা মইনামতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই ৰৈ 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 ৰতি অ' মইনা মইনামতি অ' দিয়া দিয়া যদি এষাৰ মৰমৰে মাত এৰি গ'লে ৰাপাত নেলাগে মইনামাত বেলি গ'লে নেলাগে ভাত বাহ সঁচাকৈ আমাৰ গাড়ীত এইটো লাগি থাকে প্ৰায়ে আৰু আমি বিহু বুলি ক'লেতো এইটো গান লগাই পেলাই আমি যাওঁৱে অট'মেটিক আপুনি যে ক'লে ট্ৰেণ্ডিঙত থাকে সঁচাকৈ ট্ৰেণ্ডিঙত থাকে এতিয়াও ট্ৰেণ্ডিঙত ৰৈ 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 ৰতি এইটো একেলগে গাইহে ভাল লাগে ৰতি তাৰপিছতে কেৰুমণিটো শুনাই দিয়ক না এনেই আৰু এনেই আড্ডা আৰু ঐ লাঙে লাং লাং ঐ লাং ঠেকেচি লেকেচি লেকেচি ঠেকেচি ভাং নঙলা মুখৰে দাং আই দেখিব বোপাই দেখিব দেখিলে দেখিব দে ঐ মোক তোৰ লগৰী কৰিনে ঐ বহাগতে পাতি যাওঁ বিয়া আইতা কেৰুমণি থৰিয়া কাম খাৰু জুৰীয়া গাতে ৰিহা মেখেলা নাচনি মই ধুনীয়া ঐ বহাগতে পাতি যাওঁ বিয়া আইতা এতিয়াও কিন্তু ট্ৰেণ্ডিঙত থাকে এইটো প্ৰায়খিনি মানুহে শুনে
ক'ৰবাত শুনে এইটো গান এইটো গানো মই শুনে। বিহু শ্ব' বেছি নকৰোঁ যে যোৱা 2 বছৰৰ পৰা কৰিব ধৰিছোঁ তেতিয়া গম পাইছোঁ কেৰুমণি থুৰীয়াটো পপুলাৰ মই Popular. তেতিয়ালৈকে ভাবিছোঁ ৰৈ ৰতিটোহে জানে কিন্তু কেৰুমণিও জানে। কেৰুমণিও জানে আপোনাক এটা প্ৰশ্ন সোধোঁ, শেহতীয়াকৈ কেইবাগৰাকীও শিল্পী আহিছিলে, আজিকালি বিহু কমিটিবিলাকে বোলে সোধে আপোনাৰ মষ্ট পপুলাৰ গানটো আমালৈ চেণ্ড কৰি দিব নেকি? আপোনাৰ হয়নে তেনেকুৱা? মোৰ লগত হোৱা নাই কেতিয়াও এতিয়ালৈকে নাই হোৱা আৰু যদি মোৰ মেনেজাৰক সোধে আই ডোণ্ট ন' সেইটো কিন্তু মোৰলৈ তেনেকুৱা কল অহা নাই আই ডোণ্ট ন'। আপোনাক কোনে মানে হেৰি কৰে মানে ইনস্পায়াৰ কৰে যে মই এনেকুৱা গানেই কৰিম বা মই যেতিয়া মোৰ ডেবিউ এলবামখন ৰিলিজ কৰিছিলোঁ তেতিয়া সেই প্ৰশ্নটো মই নিজকে সুধিছিলোঁ যে মই কি ভাল পাওঁ। য়েছ মই এটা ধাৰাৰে গান বনাম সদায় নে মই বেলেগ জনৰাও ট্ৰাই কৰিম মই ডু আই ৱান্ট টু বি টাইপ কাষ্টেড অৰ ডু আই ৱান্ট টু বি ভাৰ্চেটাইল সেইটো মই নিজে প্ৰশ্ন এটা সুধিছিলোঁ। য়েছ তেতিয়া মই জানো যে কি মই ক্লাছিকেল বেছ মোৰ আছে আৰু ফ'ক লৈ পেলাই মোৰ খুব এটা ইণ্টাৰেষ্ট আছে ফিউজনটো এটা মোৰ নিজৰ যোনটো এটা মই দি ভাল পাওঁ সেইটো এটা এংগল আছে চ' আল্টিমেটলি এতিয়া গৈ দেখিছোঁ মোৰ ফ'ক ফিউজনটো মানুহে লৈ আছে কিন্তু তাৰ মাজতে মই বেলেগ জনৰাও ট্ৰাই কৰি ভাল পাওঁ। ট্ৰাই কৰিছে কিন্তু আপুনি ওৰে ৰাতিটো অলপ ৰেগে ফাংক নিচিনা চ' মোৰ এলবামটো তাৰমানে এটা জনৰাৰ নহয় দে আৰ মাল্টিপল জনৰাজ ইন দেট এতিয়া এছাতি বতাহৰ নিচিনা গান আছে মেলোডি ড্ৰিভেন তাৰ লগতে তুহু দিন আছে যোনটো ভক্তিমূলক তাতেও ফিউজন আছে আমি তথাপিও ওজাপালি আৰু নাগাৰা খোল চোল লৈ কৰিছিলোঁ। জোনাকৰে বৰষাতে বুলি গান এটা আছে যোনটো এবছলুটলি জাজ সেইটো চাগে মোৰ গান গোৱাই হোৱা নাই ইমান বছৰ হ'ল আৰু মানে গানটো ইমানেই পিকিউলাৰ ৰষ্টি দা শুনিছে চাগে তেওঁৰ নাম ৰষ্টি দা ঢুকালে ৰষ্টি আহমেদ ভেৰি টেলেণ্টেড আৰু কি কয় লেজেণ্ডাৰী পাৰ্চনেলিটি আৰু ফ্ৰেণ্ডছ বুলি গ্ৰুপ এটা আছিল যে ধ্ৰুৱদাহঁত চ' ৰষ্টিদা ধ্ৰুৱদা দে ৱৰ অল টুগেডাৰ ৰষ্টিদাই মোক গান এটা দিছিল আৰু খুব আমাৰ প্ৰখ্যাত বেছিষ্ট বুলবুল দা তেওঁলোকে ভূপেন উজিৰ আংকলৰ ষ্টুডিঅ'ত আমি এই গানটো কৰিছিলোঁ বহুত বছৰ আগৰ কথা সেই গানটো মানে পুৰা জাজ পপ কেনেকুৱা আছিলে শুনা গোৱাই নাই বহুত দিন হ'ল জোনাকৰে বৰষাতে তুমি শুনাই নাই চাগে তিতি কাষতে ৰলাহি কিদৰে বুজাম মোৰ তোমাক মানে সেই গানটো এলবামটো যদিও আছে ইমান ৰাইজৰ মাজলৈ নগ'ল আপুনি মাটি নহয় মাটি মাটি বুলি এটা এলবাম কৰিছিলে মাটি বুলি মই নাই কৰা মাটিটো কৰিছোঁ ৱাৰ্ণাৰ মিউজিক ইণ্ডিয়া তেওঁলোকৰ তাৰমানে এটা প্ৰজেক্ট তাতে আমি গান এটা কৰিছিলোঁ বৰদৈচিলা য়েছ মই ক'ৰবাত মাটিটোক ৰিলেট হৈ আছে মানে আপোনাৰ চাৰ্চ কৰিলে মাটিটো আহে কথা তাৰপিছতে মই আৰু এটা গান আপোনাৰ পৰা শুনিলোঁ একেবাৰে কৰদৈটো শুনাই দিয়ক না কৰদৈ ইমান ভাল লাগে গাই আমি মাজুলীলৈ গৈছিলোঁ মাজুলীত গোটেই খুচৰি মেলি ৰেকৰ্ডিং কৰি ৰাকেশৰ লগত ৰাকেশ বাৰো আমি তাতে মিচিং ঢোল ৰেকৰ্ড কৰিলোঁ আৰু মৌচুমী যোনে গাইছে মিচিংখিনি তাইক ৰেকৰ্ড কৰিলোঁ তেওঁলোকৰ তাল চববোৰ বেলেগতো টোনবোৰ বেলেগ আমি ইয়ালৈ আনি গোটেই মিক্স কৰিছিলোঁ দিগন্ত দাই কৰা গানটো বাট ভেৰি ইণ্টাৰেষ্টিং হিকতি বিহুটো আমাৰ কৃষ্ণমণি চুতীয়াও এটা গাইছিলে নিশ্চয় তেওঁলোকতো লেজেণ্ডাৰী মানুহ হয় মইতো একদম নতুন সেইটো কৰদৈটো একচুৱেলি হিকতি বিহু একচুৱেলি নহয় আমি সেই এক্সেণ্টটো লগাইছোঁ আমি সেই কৰদৈ চকলাটো বহুত বেলেগ ধৰণে গাব পাৰে আই থিংক প্ৰত্যেকটো বিহুৱে বহুত বেলেগ বেলেগ ধৰণত গাব পাৰে এফাকি বিহুৱে বহুত বেলেগ ফ্ৰেজিঙত গাব পাৰি কাৰণ বিহুটোতো কাৰো হেৰি নহয় ন এইটো সংগ্ৰহে হয় আৰু মানে আই ডোণ্ট থিংক নটেশ্যনো নাই চাগে যে এইটোতে কৰিব লাগিব কাৰণে মই যোনটো গাওঁ এতিয়া চকলা টেঙাটি অকলৈ নেখাবি এতিয়া অকলা টেঙাটি মানে তেনেকৈও গাব পাৰি অকলা টেঙাটি অকলৈ নেখাবি এনেকৈও গাব পাৰি চ' সেইটোৱে চ' কৰদৈ চকলাটো অকণমান আমি সেই হিকুটি এংগলটো দিছিলোঁ চ' ভাল লাগে গানটো গাই কৰদৈটো খালে হিকুটি কেনেকৈ আহে কৰদৈৰে অকলা পাতে সম অনিয়া কৰদৈৰে অকলা পাত
এইটো উমাৰে আমাৰে কথা তোৰো উপিয়াব অৰুষুণ ন অপৰে গাতে হেৰালি টিকাই নে হাঁহিবা মিচিকাই যৌৱন গ'লে পাবলৈ যৌৱন গ'লে পাবলৈ নাই হেৰাব নালি টিকাই নে হাঁহিবা মিচিকাই যৌৱন গ'লে পাবলৈ যৌৱন গ'লে পাবলৈ নাই। অভিজ্যোতি বা মোৰ এজন বন্ধু আছে তপন হয়। হাজৰিকা বুলি, হয়। কেতিয়াবা তাক আগতে নিউজ চেনেলত থাকোঁতে প্ৰগ্ৰেমত লৈ যাওঁ, তাক যদি কয় ন এঘণ্টা তই বিহু গাই থাক, সেই এঘণ্টা গাই থাকিব, নচুৱাই থাকিব। তেনেকৈতো আপোনালোকে শ্ব' কৰিব কৰে ন, মানে কৰোঁ। ধৰক বিহু বিহুৰে আচলতে থিয়ৰিটো যদি ভালকে জনা যায় আৰু যদি অলপমান ডেপথত পঢ়া যায়, মোক আমাৰ শ্ৰদ্ধাৰ ডক্টৰ অমৰেন্দ্ৰ গগৈ ছাৰ তেখেতে কৈছিল যে তুমি বিহু তুমি 3 ঘণ্টাত আনিব পাৰিবা, তুমি খালি তোমাৰ নলেজ থাকিব লাগিব আৰু এপ্লাই কেনেকৈ কৰিবা। মানে মই ইমান মানে ইন্ট্ৰিগড হৈ গ'লোঁ তেওঁৰ পৰা। মই মানে বিহু নামৰ বৰপেৰা, অ'কে, চ' তেওঁৰ কিতাপ 3খন পুথি ওলাইছে এতিয়ালৈকে। চ' ইণ্টাৰেষ্টিং। মই কেতিয়াবা বহি বহি তেওঁৰ হিষ্ট্ৰীখিনি পঢ়োঁ, ইমান ভাল লাগে। আৰু পুৰণি মানে যোজনাবোৰ দিয়ে, তাতে কিমান গগনাৰ পদ আছে, গগনা বিহু আছে, তাৰপিছত যৌন বিহু আছে, বহুত প্ৰাকৃতিক বিহু তেনেকুৱা জেং বিহু হওক, মহিলাই গোৱা বিহু, কিবা কিবি ধেৰ থাকে, বহুত মানে ডিফাৰেণ্ট ভাগ বহুত। মোৰ ইয়াত 10খন কিতাপ আছে বিহু নামৰ বৰপেৰা, সেইখন 10খন। মোক এইখন চেপন বিহুত উপহাৰ দিছিলে, 10টা ভলিউম। বিহুৰ অজস্ৰ কথা আছে বা, মোক দিবা হা কেতিয়াবা পঢ়িবলৈ। পঢ়িবলৈ নিব, ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি। মই ঘূৰাই দিম মানে এনেকৈ ক'বলৈ, অভিজ্যোতি বা মই আপোনাৰ কিতাপ দিম, ঘূৰাই লোৱাৰ প্ৰতিশ্ৰুতি। মানে কিতাপখন সদায় ঘূৰাই দিবই লাগিব, একদম সেইটো মানে এটা ৰুল আৰু থাম ৰুল। কিন্তু পঢ়ি ভাল লাগে। মই এটা বেলেগ প্ৰশ্নলৈ আহোঁ। গুৱাহাটীৰ ছোৱালী, বেজবৰুৱা পৰিয়ালৰ ছোৱালী, ক'ৰবাত এটা ষ্ট্ৰিক ঘৰত আছে, পৰম্পৰা কয় ন, প্ৰতিষ্ঠা, সকলোবিলাক ধৰি ৰখাৰ, তাৰ ভিতৰতো যিটো আপোনালোকৰ ঘৰখনৰ যিটো সন্মান ৰক্ষা কৰি আজিলৈকে আপোনালোকে যেনেধৰণে আগবাঢ়ি গৈ আছে, সেই বস্তুটো কেনেকৈ সম্ভৱ? অকণমান মানে প্ৰশ্নটো সুধিব পাৰিছোঁ নে নাজানো, অনুভৱ কৰিছে চাগে। কেতিয়াবা কয় যে গুৱাহাটীৰ অৰিজিনেল যিখিনি গুৱাহাটীৰ ছোৱালী পৰিয়াল, তেওঁলোক কেতিয়াও বিচলিত হোৱা নাই, হয়তো বাহিৰৰ পৰা আহি কোনোবাই গুৱাহাটীখন লেতেৰা কৰিছে। সেইটো কথা নাজানো কিন্তু দেই, বিকজ আল্টিমেটলি মই ভাবোঁ এখন ফেমিলিত কেনেকৈ ইউ আৰ ব্ৰট আপ সেইটোৱে মেটাৰ কৰে। আই থিংক কোনটো পৰিৱেশত ডাঙৰ দীঘল হৈছা, কাৰ লগত বহিছা, কথা পাতিছা। আৰু আমাৰ মা দেউতাহঁতে কেতিয়াও সেইটো প্ৰেছাৰ দিয়া নাই যে তুমি মোৰ ল'ৰা ছোৱালী হয়। সেইখিনি মা দেউতাহঁতেও ফ্ৰীডম দিছে কাম কৰি যাবলৈ। আৰু দুজনী ছোৱালী আমি ঘৰৰ, দুজনীয়ে ছোৱালী। আমাক ল'ৰা দৰেই ডাঙৰ কৰিছে, আমাক কোনো ফ্ৰীডম কাটা নাই। সদায় কৈছে তোৰ নিজৰ ভৰিত থিয় হ'বই লাগিব, বিজনেছটো আছে ডেটছ অ'কে, কিন্তু তোৰ নিজৰ তই কি কৰিবি, নিজৰ বলত তই কি কৰিব পাৰিবি, মই ছাপোৰ্ট কৰিম, কিন্তু প্ৰুভ কৰ। সদায় সেই চেলেঞ্জটো কিন্তু মা দেউতাহঁতে সদায় দিয়ে। ছাপোৰ্ট থাকিব, কিন্তু কেনেকৈ, মানে দেউতাও নিজে এয়া হৈছেতো, নিজেই এষ্টাব্লিছ হৈছে, কিন্তু সেই প্ৰেছাৰটো কেতিয়াও নাই যে বেজবৰুৱা ফেমিলি নেমটো কেনেকৈ, সেইটো আই থিংক সেই আপব্ৰিঙিংটোতে সোমাই গ'ল নি গাৰ ভিতৰত। চ' কেতিয়াও মানে অভাৰষ্টেপ কৰা নাই, সেই মৰ্যাদাটোৰ ভিতৰতে মানে আছোৱে তেনেকৈ। তেতিয়াহ'লে এইটো প্ৰশ্নও আহে, কিয় বাহিৰৰ পৰা আহি কিছুমান ল'ৰা ছোৱালী বেয়া হয় গুৱাহাটীত? বাহিৰৰ পৰা মানে গুৱাহাটীৰ বাহিৰৰ পৰা, গাঁও এখনৰ পৰা বহুত সপোন লৈ আহে, গুৱাহাটীখনত যেতিয়া ফ্ৰীডম পাই যায় তেওঁলোকে ক'ৰবাত কিছুমান বস্তু হেৰুৱাই। সেইটো আমাৰো হৈছিল। আমিও যেতিয়া বম্বে গৈছিলোঁ, হঠাৎ আমি ফ্ৰীডম পাইছোঁ। চ' আই থিংক চবৰে এটা জীৱনৰ এইটো এক্সপিৰিয়েঞ্চ হয়, এটা জাৰ্ণি হয়। আৰু ময়ো যেতিয়া গুৱাহাটীৰ পৰা ওলাই গৈছোঁ ৰাজস্থানত, তেতিয়াতো মই বাৰু আমি স্কুল এখনত সোমাই আছোঁ। স্কুলৰ পৰা যেতিয়া মই বম্বেলৈ গৈছোঁ, তেতিয়া মোৰ লাইফটো এণ্টায়াৰলি ডিফাৰেণ্ট। মই অকলে থাকোঁ, এটা ঘৰত থাকোঁ অকলে। মইতো যিকোনো বস্তু কৰিব পাৰোঁ, মই ৰাতি ওলাই যাব পাৰোঁ, চিনেমা চাব পাৰোঁ, মানে
এক্সপ্ল'ৰ কৰিবলৈ বহুত আছে বস্তু নিজে ঠিক থাকিলে চব ঠিকে থাকে নিজে মানে কৰিবলৈও মন যায় আৰু কৰিছোঁ মানে ৰাতি ৰাতি ওলাই যাওঁ মা দেউতাহঁতক নকওঁ এতিয়া শুনিব ৰাতি ৰাতি ওলাই যাওঁ কিন্তু সেইটোৱে আই থিংক ইটছ এ পাৰ্ট অফ ছেল্ফ ডিছকভাৰী চ' কোনো বাহিৰৰ পৰা আহি যে বেয়া কৰিছে এখন ঠাই সেইটো মই বিশ্বাস নকৰোঁ কাৰণ তেওঁ নিজৰ এটা ডিছকভাৰ কৰিছে ন অকণ ফ্ৰীডম পালেতো কোনে বেয়া পাব চবেই এনজয় কৰিব ন লাইফটো ইমান চুটি কেতিয়া আমি নাথাকোঁ ইয়াত আমি নাজানোৱে যিমানকেইদিন আছোঁ উই শ্বুড লিভ লাইফ টু দ্য ফুলেষ্ট আৰু নেগেটিভটো নাভাবি আমি পজিটিভলি ল'ব লাগে আৰু এটা প্ৰশ্ন এইটো অদৰকাৰী প্ৰশ্ন ইগন'ৰ কৰিলে কৰিব উত্তৰ দিলে দিব বেজবৰুৱা পৰিয়ালে ডক্তৰৰ ওচৰত যায়নে নাযায় একদম আমি ডক্তৰৰ লগতে থাকোঁ ডক্তৰ গোটেই পৰিয়ালটোৱে ডক্তৰ ন বেজৰ কিন্তু এতিয়া দেখিছোঁ বেজৰ ইমান প্ৰভাৱ নাই কমি গৈছে খালি উজনিৰ ফাললৈ গ'লে আৰু অকণমান আহে চ' তেতিয়া আমি গোটাই মেলি বস্তু আনো কিন্তু য়েছ হোম ৰেমেডিজ আমি বিশ্বাস কৰোঁ হয় বিশ্বাস কৰোঁ আৰু যদি মানে একেবাৰে নোৱাৰি এলোপেথি কৰোঁ নহ'লে হোমিঅ'পেথিলৈকে থাকি ভাল লাগে আৰু কিন্তু একদম বোলে নোৱাৰোঁ তেতিয়া এলোপেথি টেবলেট খাব মোৰতো ডাষ্ট এলাৰ্জি আছে এতিয়া বতৰ দেখিছে অৱস্থা নাই এনেই এইটো অদৰকাৰী প্ৰশ্ন এনেকুৱা প্ৰশ্ন একচুৱেলি নুসুধে তাৰপিছতে মই একদম শুনিবলৈ ৰৈ আছোঁ জোৰোণ বিয়া আৰু বিয়া বুলি ক'লে মানে জোৰোণটো একদম আগভাগ লয় সদায় যেতিয়াই মানে বিয়া বুলি চাৰ্চ কৰে জোৰোণ বুলি চাৰ্চ কৰে অভিশ্ৰুতিবাৰ এইটো বিয়া নামটো আহে তো এবাৰ শুনিলোঁ জোৰোণৰ দৰা অহা দৰাৰ মাক কেনেকৈ ওলাই আহিব আৰু কলৰ তলত যে বিয়নী খাবতে ৰূপৰ বঁটা লৈ সেইখিনি এটা অকণমান গুণগুণাই দিছোঁ আগৰখন ভাৰতে অ ৰূপৰ বঁটা কি কি আনিছা অ ৰূপৰ বঁটা ভঁৰালৰ আগতে ধোঁৱা ৰূপৰ বঁটা কলৰে তলতে বিয়নী খাবতা ইয়াৰ পিছত এটা উৰুলি হয় বাহ সঁচাকে ধুনীয়া হৈছে কোনোবাই ভূমিকম্প আহিছে বুলি ভাবিব ভাল হৈছে ধেমালি কৰিছোঁ বা সঁচাকে ভাল এনেকৈ কথা পাতি থাকিলে বহুত কথা ওলাই গৈ থাকিব আৰু ভাল লগা হৈছে পৰিৱেশটো ওলাই গৈ থাকিব তাকে আৰু তোমাক ইমান দিনৰ মূৰত পাইছোঁ আৰু ইমান ধুনীয়া লাগিছে ষ্টুডিঅ'টো আৰু ষ্টুডিঅ'ত লাইটিংবোৰ ভাল হ'লে মোৰ মনটো এনেও আৰু ধুনীয়া হৈ গৈ থাকে একদম পজিটিভ এণ্ড ৱাৰ্ম লাইটিং য়েল' লাইটিং মই বিৰাট ভাল পাওঁ চ' ইট ইজ ভেৰি নাইচ মই দেখি আছোঁ তোমাৰ পডকাষ্ট থেংক ইউ খুব ভাল লাগে থেংক ইউ এইবাৰ বিহুৰ প্ৰগ্ৰেম কেনেকৈ আগবাঢ়িছে এবাৰ কওক এইবাৰ লাহে লাহে আৰু মইতো বেছি নকৰোঁ কিন্তু আমাৰ প্ৰেক্টিচ আৰম্ভ হ'ব মোৰ মিউজিচিয়ানছ বম্বেৰ পৰা আহিব কেইবাখন কৰিম আৰু 2-3খন তাৰপিছত ইমান কম কেলে মানুহেতো আপোনাক বিচাৰে কিন্তু সেইটোৱে আকৌ মোক ক'ব 3টা বজাত উঠাব তাৰপিছত সেইটো অকণমান অসুবিধা পাওঁ মই কিন্তু বিচাৰি আছোঁ কোনে শুনা মানুহ লাগে মোক ভাল গান শুনা মানুহ লাগে আৰু আছে সেই 10 বজাৰ পিছত মানে চব ঘৰত অসুবিধা পায় ট্ৰান্সপৰ্টো নাথাকে গুচি যায় চ' 8টা বজাত দিলে মই একদম ঠেং দাঙি গুচি যাম মানে সঁচাকৈ শিল্পীসকলক সোনকালে দিব লাগে যিসকল সঁচা অৰ্থত গীত গাবলৈ যায় গীত শুনিবলৈ যায় ন মানে 1-2টা বজাত শিল্পীক উঠাই দৰ্শককো বহাই থৈ দিব শিল্পীও গৈ নাপাব তাতকৈ সোনকালে আৰম্ভ কৰক সোনকালে গীতসমূহ গাওক ধুনীয়াকৈ ফূৰ্তিটো একেলগে হ'ব লাগে নহ'লে এচামে ফূৰ্তি কৰে বাকীবোৰে আৰ্টিষ্ট আহিয়ে নাপালেহি আমি ইমান দেৰি ৰ'লো তেখেতৰ কাৰণে কষ্ট পায় বুঢ়া মানুহখিনিয়ে কষ্ট পায় ডেফিনেটলি কষ্ট পায় এতিয়া মোৰে আইতা লাষ্ট টাইম গৈছিল গীতানগৰত ইমান দেৰি কৰিছে তাতো মানে আইতা উভতি আহিব লগা হ'ল বিকজ এটা বয়সৰ পিছত মানে নোৱাৰে আৰু মই বিচাৰোঁ চিনিয়ৰ যে অলপ শুনক মোৰ গানটো মানে যদি কিবা মই ফিডবেক পাওঁ তেওঁলোকৰ পৰা সেইটো মই ৰৈ থাকোঁ সি কোনে কি ক'ব মানে ভাল লাগে ট্ৰেণ্ড এটা হৈ গ'ল এই ট্ৰেণ্ডটো চেঞ্জ কৰিবৰ হ'ল কিন্তু আৰু লাহে লাহে এইবাৰ চেঞ্জ হ'ব যেন ক'ৰবাত অনুভৱ হৈছে হ'লে কিন্তু সঁচাকৈ ভাল হ'ব পৰিৱেশটো ভাল হ'ব গান শুনা মানুহ থাকিব আৰ্টিষ্টে এনজয়ো কৰিব আৰু পাৰফৰ্ম কৰি আৰু তেতিয়া গীতবোৰো তেনেকুৱা ধুনীয়া ধুনীয়াবোৰ ল'ব ইমান মানে এভাৰগ্ৰীণ ছংছবোৰ আছে সঁচাকৈ আজি অভিশ্ৰুতিবাৰ 2টামান গীতহে তেওঁ ইয়াত গুণগুণাই গ'ল বাকী যথেষ্ট গীত আছে খুব ধুনীয়া মিঠা গীত আছে শাস্ত্ৰীয় গীত আছে শাস্ত্ৰীয় আৰু
আমাৰ ক্লাছিকেল ইমান নাই ফিউজন সেইটো ফ'ক ফিউজনখিনি ভাল লাগে ফ'ক ফিউজন সেইখিনি কৰি আছোঁ আৰু এটা বিহু মই চেষ্টা কৰি আছোঁ এইবাৰ কৰিবলৈ অলপতে গৈ ৰেকৰ্ড কৰি আহিলোঁ ঢেঁকীৰ শব্দটো এইবাৰ ঢেঁকী দি পেলাই কাম কৰিম বুলি ভাবিছোঁ চ' আমাৰ চাওঁ কি কৰিব পাৰোঁ যদি বিহুৰ আগে আগে ওলাই দিব পাৰোঁ তো ফিংগাৰ্ছ ক্ৰছ চেষ্টা চলি আছে একদম ভাল লাগিল অৱশ্যে বা আৰু বাক মই কিনো ক'ম আপোনালোকে বাক হয়তো বিচাৰিব কেনেকৈ বিচাৰিব তললৈ যাওক নম্বৰ পাব তাতে যোগাযোগ কৰিব তাৰ উপৰি আৰু এটা প্ৰশ্ন থাকি গ'ল খাই কি আপুনি কিয় এনেই সুধিছোঁ একদম মাছৰ টেঙা ভাত খাওঁ মাছৰ টেঙা ভাত একদম টেঙাটো কি হ'লে ভাল হয় টেঙাটো ঔটেঙা ডেফিনেটলি ঢেকীয়া কণ বিলাহী তাতে অকণমান থেকেৰা টেঙা মাই গড আৰু তাৰপিছত আৰু কৈ দিয়া আৰু আৰু কি কৰে একচুৱেলি কেনেকৈ মানে কেইবাৰ ভাত খায় আচলতে ভাত কমকৈ খাওঁ সেইটোৱে টেঙাটো বেছি খাওঁ ভাত কমকৈ খাওঁ আৰু তাৰপিছত খুব টেঙা খাই ভাল পাওঁ বেছি টেঙা খাওঁ আৰু মোক তাৰপিছত কোনোবাই কয় মাত চাত বেয়া হ'ব নাখাবি কৈছোঁ নাই টেঙা খালে মাত বেয়া হয় বুলি কয় মই কৈছোঁ ন সেইটো মই এৰিব নোৱাৰোঁ টেঙা মোৰ লগত যাব মানে লাগিবই আৰু কেইটামান টেঙাৰ নাম কওঁ আপোনাৰ জিভাৰ পানী ওলাই যাব একদম মাইকটো ওচৰত থাকিব এটা হৈছে মই কৈছোঁ আৰু টেঙা খাই যিহেতু ভাল পায় প্ৰথম টেঙাটো হৈছে আপোনাৰ জলফাই একদম পকা জলফাইটো তাৰ লগত ধৰক অকণমান নিমখ অকণমান জলকীয়া তাৰপিছত এনেকৈ সানিছে তাৰপিছত খাইছে ঠিক আছে নেক্সট টেঙাটো আহিল আপোনাৰ কোনটো ভাল হ'ব তেতেলী একদম পকা তেতেলীটো গছৰ পৰা পাৰি আনিছে গছটো গুচাই গুটিটো কিমান আগতে নংপুত পাইছিল কেনেকুৱা ভাল লাগিছিল তাৰ পিছৰ টেঙাটো মই কৈ দিওঁ আপোনাক সেইটো এইবছৰ মই পুৰা খালোঁ কাৰণ মোৰ ট'ৰ চলি থাকে এইটো হৈছে ৰবাব টেঙা যিটো ৰবাব টেঙা ৰঙাটো মানে ৰঙাটো আপুনি গুচাব গুচোৱাৰ পিছত তাতে ধনিয়া একদম ভোট জলকীয়া আৰু তাতে একদম পুৰা মোহাৰি অকণমান কেঁচা তেল দি পেলাই ৰ'দত একদম মাই গড আপোনালোকে ভাবিছে যে কি কৈ আছে জিভাৰ পানী ওলাবই টেঙাৰ কথা ক'লে ওলাবই আৰু আগতে যে খাইছিলোঁ লেটেকু পনিয়ল কৰদৈটো নিমখ মোৰ এনেকুৱা এটা অৱস্থা হৈছে মই মনত পৰিছে হাঁহি উঠিছে এতিয়া মোৰ শ্ৰীলংকাত গৈছিলোঁ আৰু মোৰ মানে খুব টেঙা খাব মন গ'ল ইমান জমিছে আৰু ড্ৰাইভাৰজন ইমান ভাল আছিল মই কৈছোঁ মুঝে আই ৱান্ট নমক এণ্ড মিৰ্চি মোৰ হাতত ফ্ৰুটটো আছে আৰু সেইটো মানে বিৰাট মিঠা শ্ৰীলংকাত চব বস্তু মিঠা আৰু মোক মানে লাগে টেঙাটো নিমখ আৰু জলকীয়াটো চ' তেওঁ মোক ক'লে আচ্ছা ইউজ চিট ইন দ্য কাৰ একো নক'ব আপুনি জাষ্ট বহি থাকিব গ'ল ধাম ধুম লৈ আহিলে 2টা মোনা এনেকৈ নিমখ আৰু জলকীয়া তাৰপিছত কৈছে মই কৈছোঁ কেনেকৈ পালা কোৱাচোন নাই মই তেওঁলোকক ক'লোঁ আপুনি প্ৰেগনেণ্ট হয় বুলি তেওঁলোকে মানা নকৰে বিদেশত ইমান চেঞ্চিটিভ কিবা আৰু লাগে নেকি সুধিছে বোলে মোৰ ইমান জমিছে আৰু এটা টেঙা হেণ্ডিকৰ সন্মুখত বিক্ৰী হয় এই কিবা গ্ৰীণ কালাৰ এনেকৈ প্লেট এখনত থৈ দিয়ে এনেকৈ ৰঙা গুচাই খাব লাগে কি টেঙা আছিল মই নামটো পাহৰিলোঁ কোনোবাই মনত পৰিলে ক'বচোন টেঙাটোৰ নামটো কি গ্ৰীণ কালাৰ ৰঙা গ্ৰীণ একদম বখলিয়াই থৈ দিয়ে খুব ধুনীয়া হয় নেকি মোৰ যাব লাগিব আৰু টেঙাৰ কথা নাপাতোতে মোৰ অৱস্থা বেয়া এতিয়া ভোক লাগিছে এনিৱে ভাল লাগিলে অভিজ্যোতি বা হাঁহি ধেমালিৰ মাজেৰে পাতিলোঁ কথাখিনি থেংক ইউ বিৰাট ভাল লাগিল আৰু বহুত বছৰ মূৰত দেখিলোঁ ভাল লাগিছে আৰু টিভিত লগ পাইছিলোঁ এতিয়া নিজৰ কৰি আছা সেইকাৰণে অল দ্য ভেৰি বেষ্ট আৰু নিজৰটো সদায় মানে কৰি ভাল লাগে সেইটোৱে কষ্ট হ'লেও ভাল লাগে ময়ো বেলেগৰ কাৰণে আগতে চিনেমাত কাম কৰিছিলোঁ কিন্তু নিজৰ যোনটো চিনেমাৰ কথা অকণমান কৈ থৈ যাওক চিনেমা প্ৰথম কোনখন আছিলে আৰ্য1 এই নহয় এখন যে শ্বাহৰুখ খানৰ ৰাৱণ আমি আৰ্য1 কৈ থাকোঁ ৰাৱণখনত মই জাষ্ট আৰম্ভ কৰিছোঁ আৰু স্কুলৰ পৰা ওলাই মানে ব্ৰিছলিং উডছৰ পৰা ওলাই অমৃত ভিন্দৌ আৰু লগতে ৰচুল পুকুটি ছাৰ তেওঁলোকে কৈছে আচ্ছা ইয়ে কাম হে উইল ইউ বি এবল টু ডু ইট মই ভাবিছোঁ আচ্ছা চাওঁনো কি কৰোঁ তাৰপিছত মোক কৈছে তুমি এই তেহেঁতৰ যে মূৰত নীলা ৰঙা ঘূৰি থাকে কিট আৱাজবোৰ জিঅ'মেট্ৰিকেল চাউণ্ডছবোৰ সেইবোৰ মোক বনাব দিলে চ' কৈছে কাটা কিবা কৰা ৰিভাৰ্চ কৰা আমুক কৰা কৰি পেলাই দিয়া মুঠতে চ' এইবোৰ এইবোৰ মই কৰা গোটেই সেইখিনি কি কাম আছিলে প্ৰডাকশ্যনৰ কাম এডিটিঙৰ কাম চাউণ্ড
আপুনি চাউণ্ড এডিটিং কেনেকৈ শিকিলে? মই হুইচলিং উডছ পঢ়িলোঁ যে, পঢ়িলোঁ তাৰমানে মোৰ গানৰ লগত ৰিলেটেড কেনেকৈ কি ইকিউজ শিকিবলৈহে মই তাত গ'লোঁ তাৰমানে। মিক্সিং কেনেকৈ কৰে বা প্ৰডাকশ্যন কেনেকৈ কৰে, জাষ্ট থুলমূলকৈ বস্তুটো বুজি থ'বলৈ। তেনেকৈ মই হুইচলিং উডছ যাওঁতে চিনেমাৰ জগতত মই খোজ দিলোঁ। বলিউডৰ ৰাৱানখনত, বলিউডৰ ৰাৱান, তাৰপিছত হাইৱে ছবিখন, হাইৱেখন আমাৰ হেৰি আলিয়া আছিলে, ভট্টৰ, আলিয়া ভট্ট আছিলে হাইৱে। তাৰপিছত কিকখন কৰিলোঁ, ইংলিছ শ্ৰীদেৱী, তাৰপিছত 2খন হলিউডো কৰিলোঁ। ছেকেণ্ড বেষ্ট এক্সটিক মাৰিগোল্ড হোটেল, তাৰপিছত এখন গুৰিন্দৰ চাড্ডা চিনেমা আছিল, পাৰ্টিশ্যন 1947 বুলি ৰিলিজ হৈছিল, আমি শ্বুট কৰিছিলোঁ এজ ভাইচৰয়জ হাউচ। আপুনি গোটেইখিনিতে চাউণ্ডৰ কাম কৰিছে? চাউণ্ডৰ কাম কৰিছোঁ। তেতিয়া মোৰ মিউজিকৰ লগত কোনো সম্পৰ্ক নাই তাৰমানে। সেইকেইটা বছৰ তাৰমানে মই সেইখিনিত পূৰা শিকিবলৈ চেষ্টা কৰিলোঁ। প্ৰীতম দা আৰু হেৰিও এইখিনি কাম, তেওঁলোক চাউণ্ডৰ, দেৱজিৎ দা আৰু প্ৰীতম দা হয়তো সেইখিনি কাম কৰিছে, তেওঁলোকে। ইণ্টাৰেষ্টিং, এই কথাটোও গম পোৱা নাছিলোঁ। বাপৰে, মানে অভিশ্ৰুতি বেজবৰুৱা বায়ে ৰাৱান, তাৰপিছতে ইংলিছ উইংলিছ, তাৰপিছতে হাইৱে, তাৰপিছত সেইখনতো কৰিছোঁ, বিৰাট ইণ্টাৰেষ্টিং। কোনখন? চেন্নাইৰ ৱাই দিছ কলাবেৰী ডি চিনেমা গানটো যে আছিল ধনুষৰ, ৱাই দিছ কলাবেৰী কলাবেৰী, সেইখন ছবিটো 3 মুন, 3টো মানে তামিলত মুন বুলি কয়, মুন বুলি কয়। মুন কি আছিলে ৰ'ব, ছুপাৰষ্টাৰ নে কিবা? নহয় এখন 3 আছিলে, 3 বহুত কাম কৰিছে, বাপৰে। শিকিছোঁ তাৰমানে, সেইবোৰে শিকি মেলি কেনেকৈ ৰৈ বনাওঁ সেইটো ধান্দাত আছিলোঁ। ভাল লাগিলে বাৰু, বিৰাট ভাল বিদায় লওঁ আজিলৈ। য়েছ, থেংক ইউ ছ' মাছ। থেংক ইউ, আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা। ধন্যবাদ। আপোনালৈও জনালোঁ শুভেচ্ছা। ধুনীয়া ধুনীয়া প্ৰগ্ৰেম কৰি আহক, তাৰপিছত আমি আকৌ বহিম, প্ৰগ্ৰেমৰ এক্সপিৰিয়েঞ্চৰ কথা পাতিম। এইবাৰ পেৰাডাইজত বহিম। ডান, 40 বছৰৰ বৰ্ষপূৰ্তি পাতিম। একদম ডান। আজিলৈ বিদায় লৈছোঁ। আছিল অভিশ্ৰুতি বেজবৰুৱা বাইদেউ, নামেই যাৰ পৰিচয়, আৰু নামটো লোৱাৰ লগে লগে গমেই পায় তেখেত সংগীতৰে মানুহ। মই আগতেই কৈছিলোঁ ন অনুষ্ঠানটোৰ, যে কাৰোবাৰ নাম ল'লে গম পোৱা যায় যে তেখেত কোনটো লাইনৰ মানুহ বা কি কৰি তেওঁ ভাল পায়। অভিশ্ৰুতি বেজবৰুৱাই গীত গায়ে ভাল পায়, গতিকে এইবাৰ বিহুৰ বাবেও তেখেত সাজু হৈছে। ভাল লাগিব, শুনিব তেখেতৰ গান। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।